আমি অসমত ৰাতিপুৱাই উঠি কাৰোবাৰ বুঢ়া আঙুলি চাবলৈ আমি বহি থকা নাই। আজি যিসকলৰ পাপ্পাই এই অসমখন বিনষ্ট কৰিব বিচাৰিছে সেইসকল হয়তো তেওঁলোকৰ পাপ্পাক সমৰ্থন কৰিব। অসমৰ মুখ্যমন্ত্ৰী যেতিয়া টিভিৰ পৰ্দাত ওলায় বা মোবাইল স্ক্ৰল কৰি থাকোঁতেই যেতিয়া মুখ্যমন্ত্ৰীগৰাকী ওলায় তেতিয়া আপোনাৰ শিশুটিক মোবাইলৰ পৰা অথবা টিভি স্ক্ৰীনৰ পৰা অকণমান আঁতৰত ৰাখক, ভালৰ বাবে কৈছে। নহ'লে আপোনাৰ শিশুটিয়ে কিছুমান অশিষ্টাচাৰ শিকিব আৰু বেয়া আচৰণ কিছুমান শিকিব। কাৰণ আমি সৰুৰে পৰা শিকি আহিছো যে বুঢ়া আঙুলি প্ৰদৰ্শন কৰাটো এটা অশিষ্টাচাৰ অথবা এয়া ভাল আচৰণ নহয়। এই চাবচোন গলিত যেতিয়া কাজিয়া হয় বা শিষ্টাচাৰবিহীন মানুহবোৰৰ মাজত যেতিয়া কাজিয়া হয় তেতিয়া তাতে আজিকালিৰ ভাষাত ক'বলৈ গ'লে ছপ্ৰি কিছুমানে কথাই কথাই বুঢ়া আঙুলি দেখুৱাই কয় তই মোৰ এইটো কৰিবি, তই মোৰ সেইটো কৰিবি ইত্যাদি ইত্যাদি। এই বুঢ়া আঙুলি দেখুওৱাটো অসম বা অসমীয়াৰ কোনো পৰম্পৰাৰ অংশ নহয় বা ভাৰত বা ভাৰতীয় সংস্কৃতিৰো ই কোনো পৰম্পৰাগত পদ্ধতি নহয়। এতিয়া সাংবিধানিক মুৰব্বী এগৰাকীয়ে কাৰোবাক সমালোচনা কৰিবলৈ গৈ বা কাৰোবাৰ কথাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ যেতিয়া কথাই কথাই বুঢ়া আঙুলি প্ৰদৰ্শন কৰিবলৈ লৈছে তেতিয়া আমি ক'বলৈ বাধ্য হৈছো যে সেই সাংবিধানিক পদবীত থকা ব্যক্তিগৰাকীৰ মানসিক বিকৃতি ঘটিছে, নহলে তেওঁৰ মগজুৰ অকণমান শুদ্ধিকৰণৰ প্ৰয়োজন হৈছে। অসমৰ মুখ্যমন্ত্ৰী গৰাকীক অতি শীঘ্ৰে অপসাৰণ কৰক। অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে যি ঘৃণা ভৰা মন্তব্যবোৰ প্ৰদান কৰিছে তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লওক। ঠিক এনে এটা আবেদনেৰে জমিয়ত উলেমা ই হিন্দৰ সভাপতি গৰাকীয়ে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আৰু ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশ গৰাকীক আবেদন জনোৱা পৰিলক্ষিত হল। আৰু তাৰ পৰৱৰ্তী মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত বুঢ়া আঙুলি প্ৰদৰ্শন কৰি মদনীক এক প্ৰকাৰ তেওঁ চেলেঞ্জ দিলে। কথাটো তেওঁৰ বাবে অতি সহজ, কাৰণ কথাই কথাই তেওঁ আজিকালি বুঢ়া আঙুলি প্ৰদৰ্শন কৰে। ইয়াৰ আগতো আমি দেখিছো ৰাহুল গান্ধীকো তেওঁ বুঢ়া আঙুলি দেখুৱালে আৰু এতিয়া মদনীক তেওঁ বুঢ়া আঙুলি দেখুৱালে। এতিয়া আজিৰ এই যিটো বক্তব্য আমি দিবলৈ গৈ আছো এই বক্তব্যত আমি দেখিম যে বহুতো গোবৰ ভক্ত বা গোমূত্ৰ সেৱনকাৰী কিছুমান বৰ্বৰ অসভ্যই কমেণ্ট কৰিব যে মুখ্যমন্ত্ৰীয়ে বুঢ়া আঙুলি দেখুৱাইছে তাতে কি হ'ল, মুখ্যমন্ত্ৰীগৰাকীয়ে মুছলমানক বুঢ়া আঙুলি দেখুৱাইছে, মুখ্যমন্ত্ৰীগৰাকীয়ে মিয়াক বুঢ়া আঙুলি দেখুৱাইছে। গতিকে সেয়া ভাল কথা, বিভিন্নজনে এনেবোৰ যুক্তিয়ে প্ৰদৰ্শন কৰিব। এনেবোৰ আবুল তাবুল বক্তব্য প্ৰদৰ্শন কৰা বা এনেবোৰ আবুল তাবুল বক্তব্য দিয়া মানুহৰ সংখ্যা অসমত দিনক দিনে বাঢ়ি গৈছে। ই নিশ্চয়কৈ শুভ লক্ষণ নহয়। আজিকালি মুখ্যমন্ত্ৰীৰ কথা বতৰাবোৰ কৰবাত এনেকুৱা লাগিছে যেন তেওঁ মানসিকভাৱে ইমান অস্থিৰ হৈ পৰিছে, মুখত তেওঁৰ যি আহে লেকামবিহীনভাৱে তেওঁ সেই মন্তব্য কৰি গৈছে। আৰু এছাম অন্ধভক্ত, এছাম অন্ধভাৱে তেওঁক সমৰ্থন কৰা ব্যক্তি আছে, সংগঠন আছে, যিবোৰে তেওঁ কিবা এটা কোৱাৰ লগে লগে সেই কথা যুক্তিসংগত হওক বা নহওক সেই কথাৰ সমৰ্থনত চিঞৰ বাখৰ হুলস্থুল কৰি তেওঁলোকে নিজকে এই মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ হিচাপে জাহিৰ কৰিবলৈ তেওঁলোকে তৎপৰ হোৱাটো আমি দেখিবলৈ পাইছো। আজি যেতিয়া মদনীক সমালোচনা কৰি যেতিয়া বুঢ়া আঙুলি দেখুওৱা হৈছে তেতিয়া আমি দেখিছো অসমৰ কেইটামান সংগঠনৰ এই পপেট কেইটামানে চিঞৰ বাখৰ হুলস্থুল কৰিছে, মুখ্যমন্ত্ৰীক সমৰ্থন জনাইছে, মাদানীক মিয়া বুলি কৈছে, মাদানীক মিয়াৰ সমৰ্থক বুলি কৈছে, মাদানীকো বাংলাদেশত থৈ আহিম বুলি কৈছে। যিসকলে এনেবোৰ মন্তব্য কৰিছে সেইসকল হল কাপুৰুষ, এইবোৰ হল নিৰক্ষৰ, এইবোৰ হল মূৰ্খৰ দল। কাৰণ ভাৰতবৰ্ষৰ ইতিহাস সম্পৰ্কে এওঁলোকৰ জ্ঞান একেবাৰেই শূন্য। আৰু জ্ঞান শূন্য হোৱাটো স্বাভাৱিক, কাৰণ ৰাতিপুৱাৰে পৰা এই চুলাই সেৱন কৰি যিবোৰে চান্দা কালেকশ্যনত ব্যস্ত হৈ থাকে, যিবোৰে ঘৰৰ ভিতৰৰ কোনোবা স্থানৰ পৰা নিৰাপদ স্থানৰ পৰা মিয়াক ভাবুকি দি যিসকলে অসমখনৰ পৰিৱেশ বিশৃংখল কৰিব বিচাৰিছে এইসকলৰ পৰা অসমৰ উত্তৰণ আশা কৰাটো তেনেই আমি একেবাৰে অস্বাভাৱিক বুলি ভাবো। তেওঁলোকে অসমৰ উত্তৰণত বা ভাৰতবৰ্ষৰ উত্তৰণত কোনো ধৰণৰ তেওঁলোকৰ অৰিহণা কোনোদিনেই তেওঁলোকে যোগাব নোৱাৰিব। মদনী কোন? এইটো এটা ডাঙৰ প্ৰশ্ন। হয়তো অসমৰ মুখ্যমন্ত্ৰীয়েও পাহৰি গৈছে মদনী কোন। মদনী সেইগৰাকী যিগৰাকীৰ বংশধৰ, যিগৰাকী
সেই বংশৰ বংশধৰ যিগৰাকীৰ পূৰ্বপুৰুষে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অনবদ্য ভূমিকা আগবঢ়াই থৈছে। মদনী সেই পৰিয়ালৰ যি পৰিয়ালৰ পূৰ্বপুৰুষৰ নামত ভাৰত চৰকাৰে ডাক টিকট উলিয়াই থৈছে। মদনী সেই পৰিয়ালৰ যি পৰিয়ালৰ পূৰ্বপুৰুষে ভাৰতবৰ্ষৰ বিভাজনৰ বিৰোধিতা কৰিছিল। মদনী সেই পৰিয়ালৰ যি পৰিয়ালৰ পূৰ্বপুৰুষে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ মাল্টা দ্বীপত নিৰ্বাসন খাটিবলগীয়া হৈছিল। মদনী সেই পৰিয়ালৰ যি পৰিয়ালৰ পূৰ্বপুৰুষক আজি যিসকলে গেৰুৱাবাদ প্ৰতিষ্ঠা কৰি উৎপাত কৰিব বিচাৰিছে সেইসকলৰ যি গুৰু আদৰ্শ পুৰুষ হিচাপে যাক কোৱা হয় অটল বিহাৰী বাজপেয়ীয়ে যাৰ আশীষ লবলৈ বিভিন্ন সময়ত আমি দেখিবলৈ পাইছো। গতিকে মদনী সম্পৰ্কে সমালোচনা কৰাৰ আগত বা জমিয়ত সম্পৰ্কে সমালোচনা কৰাৰ আগত সেই মূৰ্খৰ দলবোৰে অকণমান হু ইজ মদনী বা এই জমিয়ত উলেমাই হিন্দ কি সেই অকণমান অধ্যয়ন কৰি কথাবোৰ কলে ভাল। কেৱল তেওঁলোকৰ পাপ্পাই যি কয় সেইটোতে সমৰ্থন কৰিবলৈ গৈ এই আবুল তাবুল বক্তব্যবোৰ যিসকলে প্ৰদৰ্শন কৰিছে বা বক্তব্যবোৰ যিসকলে দিছে তেওঁলোকলৈ আমাৰ পুতৌ জন্মে। আজি অসমৰ পৰিৱেশটোত এনেবোৰ অবান্তৰ অবাস্তৱ অযুক্তিসংগত অনৈতিহাসিক কথা বতৰাবোৰ সম্পৃক্ত কৰিব বিচৰা হৈছে যিবোৰ উঠি অহা প্ৰজন্মৰ বাবে ভয়ংকৰ। আজি জমিয়ত উলেমাই হিন্দক ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ পটভূমিৰ পৰা তেওঁলোকে মচি পেলাব বিচাৰিছে। মদনী পৰিয়ালৰ বা মদনী বংশৰ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত থকা অনবদ্য ভূমিকাৰ কথা তেওঁলোকে নস্যাৎ কৰিব বিচাৰিছে। এইবোৰ সাময়িক তেওঁলোকৰ উন্মাদনা আৰু এনে উন্মাদনাই কোনো ধৰণৰ কাৰোবাক পৰুৱা কৰিব পৰা ধৰণৰ পৰিৱেশ কেতিয়াও সৃষ্টি নকৰে। এই যিসকলে বুঢ়া আঙুলি দেখুৱাই কথাই কথাই তেওঁলোক যে অশিষ্টাচাৰী মানুহ এইবোৰ অসমৰ ৰাইজে বুজিছে। কাৰণ ইয়াৰ আগতো যিগৰাকী ব্যক্তিক উদ্দেশ্যি বুঢ়া আঙুলি প্ৰদৰ্শন কৰিছিল তেওঁৰ ভদ্ৰতা ৰাখি এইগৰাকীক কাউণ্টাৰ দিবলৈ গৈ কিন্তু বুঢ়া আঙুলি দেখুওৱা নাই। আজি মদনীয়ে নিজৰ ভদ্ৰতা ৰাখি তেওঁক বুঢ়া আঙুলি দেখুওৱাৰ বাবেই তেওঁ উভতি ধৰি এওঁক কিন্তু বুঢ়া আঙুলি দেখুওৱা নাই। এই যে বুঢ়া আঙুলি দেখুওৱাৰ যিটো সংস্কৃতি তেওঁ আৰম্ভ কৰিব বিচাৰিছে তাৰ দ্বাৰা তেওঁ কি বুজাব বিচাৰিছে? এতিয়া যিসকল পাগলে এই ভিডিঅ'টোত কমেণ্ট কৰিব যে বুঢ়া আঙুলি দেখুওৱাটো ভাল কথা বুলি, সেইসকল পাগলৰ মূৰত অসমৰ সুধী সমাজক মই কৈছো মূত্ৰত্যাগ কৰিব লাগে। কাৰণ এইসকল পাগলৰ বাবে গোটেই অসমখনৰ পৰিৱেশ এতিয়া বিশৃংখল হৈছে। মষ্ট ইণ্টাৰেষ্টিং কথা, এতিয়া কিছুমান এনে ব্যক্তি এনে ৰাজনৈতিক নেতাৰ জন্ম হৈছে অসমত যিসকলে নিজকেই কয় যে তেওঁলোকতকৈ পাৱাৰফুল মানুহ, তেওঁলোকতকৈ পাৱাৰফুল নেতা আৰু কোনো নাই। যেতিয়া মানুহ এজন মানসিকভাৱে বিকাৰগ্ৰস্ত হয়, যেতিয়া এজন মানুহৰ মানসিক সন্তুলন নোহোৱা হয় তেতিয়াই এজন ৰাজনৈতিক নেতাই এনেবোৰ প্ৰলাপ বকিব পাৰে। তাৰ বাহিৰে সুস্থ ৰাজনৈতিক নেতাই এনেবোৰ প্ৰলাপ কেতিয়াও বকিব নোৱাৰে। আজি কোৱা হৈছে যে অসমত মেডিকেল কলেজবোৰ আছে সেইবোৰলৈ ছাত্ৰ ছাত্ৰী নাযায়, ছাত্ৰ ছাত্ৰীয়ে আজমলৰ মেডিকেল কলেজলৈ যায়, আজমলৰ তাত শিক্ষা গ্ৰহণ কৰিবলৈ যায় আৰু তাত লাভ জিহাদৰ চিকাৰ হয়। এই যে প্ৰৰোচনামূলক কথা বতৰাবোৰ ইয়াৰ দ্বাৰা কি কবলৈ প্ৰয়াস কৰা হৈছে? আজি উদাহৰণবোৰ আনিব পাৰিবনে সন্মুখত যে আজমলৰ কলেজত পঢ়িবলৈ গৈ কোন কোন ব্যক্তি লাভ জেহাদৰ চিকাৰ হল বা বলি হল তাৰ তথ্যটো ৰাজহুৱা কৰিবলৈ আমি অসমৰ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো। এই যে কথা বতৰাবোৰ মুখেৰে যি আহে তাকেই কৈ অসমৰ ৰাজনীতিত হিৰো হৈ থকাৰ যিটো মানসিকতা এইটো তেওঁলোকে পৰিত্যাগ কৰাটো ভাল। আজি আজমলৰ ঠাইত সেই শিক্ষা চলোৱা যিটো প্ৰতিষ্ঠান আজমল প্ৰতিষ্ঠানত যদি আজমলৰ ঠাইত কোনোবা বৰঠাকুৰ, কোনোবা গোস্বামী, কোনোবা শৰ্মাই সেয়া চলালেহেঁতেন তেন্তে অসমৰ মুখ্যমন্ত্ৰীৰ বাবে সেয়া মূৰ কামৰণি নহলহেঁতেন। আজি USTMৰ মালিক যদি মাহবুবুল হকৰ ঠাইত কোনোবা গোস্বামী, কোনোবা বৰঠাকুৰ, কোনোবা শৰ্মা উপাধিৰ ব্যক্তি হলহেঁতেন তেন্তে তাত কোনো আপত্তি তেওঁ নেদেখালেহেঁতেন। আজি USTMৰ মালিক মুছলমান হোৱাৰ বাবে বা আজমল ফাউণ্ডেশ্যনৰ মালিক মুছলমান হোৱাৰ বাবে তেওঁৰ মূৰ কামৰণি হৈছে, যাৰ বাবে যিকোনো প্ৰেক্ষাপটতেই এই আজমলক টানি অনা হয়, যিকোনো প্ৰেক্ষাপটতেই USTMক টানি অনা হয়। কথাবোৰ ৰাইজে বুজিছে। শিক্ষাৰ জগতখনত এক অনবদ্য ভূমিকা আগবঢ়োৱা আজমলক বা শিক্ষাৰ জগতখনত এক অনবদ্য ভূমিকা গ্ৰহণ কৰা USTMৰ যি অৱদান সেয়া কেৱল মুছলমানে নহয়, হিন্দু মুছলমান সকলোৱে সমৰ্থন কৰিব।
আৰু যিসকল গোবৰ ভক্ত আছে, যিসকলে তেওঁলোকৰ পাপ্পাই কোৱা কথা বতৰাবোৰ সমৰ্থন কৰে, তেওঁলোকৰ বাবে আজমল অথবা USTM তেওঁলোকৰ বাবে শত্ৰু সদৃশ। কথা বতৰাবোৰ স্পষ্টভাৱে কৈছো। আজি এনে এটা পৰিৱেশ হৈছে যে মই মোৰ ল'ৰা ছোৱালীক লৈ টিভি চোৱাৰ পৰিৱেশটো নাই, নিউজ চোৱাৰ পৰিৱেশটো নাই। কাৰণ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেতিয়া বুঢ়া আঙুলি দেখুৱায় বা কেতিয়া আৰু কি দেখুৱায় একো ঠিক নোহোৱা হৈছে। এটা ভয়ংকৰ পৰিৱেশ হৈছে অসমত, এটা ভয়ংকৰ পৰিৱেশ হৈছে। সাংবিধানিক মুৰব্বী এগৰাকীয়ে যেতিয়া টিভি কেমেৰাৰ আগত আবুল তাবুল কথা বতৰাবোৰ কয়, তেতিয়া অকণমান বিড়ম্বনা হয়, অকণমান লাজ পাওঁ যে সাংবিধানিক পদবীত থকা এগৰাকী ব্যক্তি অকণমান গাম্ভীৰ্যতা থকা ব্যক্তি হোৱাটো ভাল। ইমানেই গাম্ভীৰ্যতা নোহোৱা ব্যক্তি এগৰাকী যদি সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত হৈ থাকে, তেন্তে উঠি অহা প্ৰজন্মই কি শিকিব? আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ আমাৰ মানুহবোৰ প্ৰতিযোগিতাৰ দৌৰত পিছুৱাই গৈছে, প্ৰতিযোগিতাৰ দৌৰত আমাৰ মানুহবোৰ পিছুৱাই গৈছে। যাবই, স্বাভাৱিক কথা। এই আমাক তোমাৰ কৰি যিটো বিভাজন আনিব বিচৰা হৈছে, ধৰ্মৰ নামত যিটো বিভাজন আনিব বিচৰা হৈছে, সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ বাবে যিটো প্ৰয়াস কৰি থকা হৈছে, বিশৃংখল ৰাজনৈতিক পৰিৱেশ কৰা হৈছে, সমাজখন বিশৃংখল কৰা হৈছে, এই পৰিৱেশৰ মাজত উঠি অহা প্ৰজন্মই কি নতুন চিন্তা কৰিব বা কি অধ্যয়নমুখৰ পৰিৱেশ তেওঁলোকে পাব? আজি ৰাতিপুৱা টিভি খুলিলেই দেখো কোনোবাই কাৰোবাক বুঢ়া আঙুলি দেখুৱাইছে। কৰবাত হিন্দু মুছলমান, কৰবাত মিয়া খেদ, কৰবাত মুছলমান খেদ। ইয়াত মিয়া থাকিব নোৱাৰিব, অত মুছলমান থাকিব নোৱাৰিব, ওৰ পৰা মুছলমান যাব লাগিব। এই যে বিশৃংখল পৰিৱেশটো, এই পৰিৱেশটোৰ বাবে মদনীয়া কথা কোৱা কথাষাৰ আমি 100% সমৰ্থন কৰিছো। ময়ো ব্যক্তিগতভাৱে ৰাষ্ট্ৰপতিলৈ চিঠি লিখিছো, ময়ো ব্যক্তিগতভাৱে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী যিসকল আছে তেওঁলোকলৈ চিঠি লিখিছো। আৰু মই এটা কথা জনাবলৈ ভাল পাম যে মদনীয়ে কোৱা কথাষাৰৰ সমান্তৰালকৈ আমি ব্যক্তিগতভাৱেও ৰিপ্ৰেজেণ্টেশ্যন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশ, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী অথবা মানৱ অধিকাৰ আয়োগলৈ আমি ৰিপ্ৰেজেণ্টেশ্যন পত্ৰ পঠিয়াইছো। আৰু সুখী অনুভৱ কৰিছো যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে সেয়া গ্ৰহণ কৰি তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দি আমালৈ ইমেইল প্ৰেৰণ কৰিছে। স্বাভাৱিক কথা, ভাৰতবৰ্ষৰ এগৰাকী নাগৰিক হিচাপে, অসমৰ এগৰাকী বিবেকবান নাগৰিক হিচাপে এই কথা কোৱাৰ অধিকাৰ মোৰ আছে। কাৰণ কেৱল ঘৃণা ভৰা বক্তব্যবোৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৰি যাব আৰু তাৰ কোনো বিৰোধিতা নহব বুলি তেওঁ যদি ভাবিছে, তেওঁ ভুল ভাবিছে। এই যে ভয় আৰু ভীতিগ্ৰস্ততা দেখুৱাই এই যে মানুহবোৰক যে দমন কৰাৰ যিটো কৌশল অৱলম্বন কৰা হৈছে, এই কৌশলক আমি নিন্দা কৰো, এই কৌশলক আমি গৰিহণা দিওঁ। বিবেকবান আৰু সাহসী প্ৰতিজন অসমীয়া বা প্ৰতিজন ভাৰতীয় এই যে মদনীয়ে যিটো কৈছে যে ঘৃণা ভৰা মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আমি সমৰ্থন কৰিছো। মুখ্যমন্ত্ৰীক অপসাৰণ কৰিব লাগে, আমি সমৰ্থন কৰিছো। এই দাবী জনোৱাৰ অধিকাৰ সংবিধানে মোক দিছে। এয়া কোনো অসাংবিধানিক কথা মদনীয়ে কোৱা নাই। আজি যিসকলৰ পাপ্পাই এই অসমখন বিনষ্ট কৰিব বিচাৰিছে, সেইসকল হয়তো তেওঁলোকৰ পাপ্পাক সমৰ্থন কৰিব, আমি কৰিব নোৱাৰো। আমি অসমত ৰাতিপুৱাই উঠি কাৰোবাৰ বুঢ়া আঙুলি চাবলৈ আমি বহি থকা নাই। কথাই কথাই বুঢ়া আঙুলি প্ৰদৰ্শন কৰিব, কথাই কথাই আবুল তাবুল বক্তব্য প্ৰদান কৰিব, কথাই কথাই কেৱল হিন্দু মুছলমানৰ কথা কব, কথাই কথাই আমাৰ মানুহ তোমাৰ মানুহ বুলি কৈ এটা বিভাজনৰ ৰাজনীতি কৰিব। এইবোৰ অসমত ভাল নলগা হৈছে। আজি বিজেপিক দোষাৰোপ কৰিবলৈ আমি বিচৰা নাই, কাৰণ ইয়াৰ পূৰ্বৱৰ্তী 5টা বছৰ অসমৰ ৰাইজে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিৰ শাসন দেখিছে। তাত কিন্তু তেনেধৰণৰ ঘৃণা ভৰা ৰাজনীতি আমি দেখিবলৈ পোৱা নাছিলো। অতি সফলভাৱে সৰ্বানন্দ সোণোৱালে বিজেপিৰ এই চৰকাৰৰ জৰিয়তে তেওঁ অসমত এটা সুশাসন দিবলৈ সক্ষম হৈছে। কিন্তু পৰৱৰ্তী সময়ত এই বিজেপিৰ আমোলতে শাসনভাৰ যিসকলে নেতৃত্ব ললে, তেওঁলোকে অসমত যি ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে, সেই ঘৃণাৰ ৰাজনীতি মই ভাবো বিজেপিত থকা সেই পুৰণা যিসকল বিজেপি কৰ্মী আছে, যিসকল বিজেপি নেতৃত্ব আছে, তেওঁলোকেও নিশ্চয় অকণমান বিতৃষ্ণা পাইছে বা তেওঁলোকেও নিশ্চয় এনেধৰণৰ কথা বতৰাবোৰ সমৰ্থন নকৰিব। নিজৰ শাসনৰ গাদীটো সুৰক্ষিত ৰখাৰ বাবে এনেধৰণৰ বিশৃংখল ৰাজনীতি কৰিব বিচৰাসকলে হয়তো অসমখনৰ পৰিৱেশটো ভাল হৈ থকাটো বিচৰা নাই। সুধী সমাজৰ এই ক্ষেত্ৰত মন্তব্য বক্তব্য কামনা কৰিম আৰু আমি বিচাৰিম যে এই
যিসকলে এনেবোৰ আবুল তাবুল বক্তব্য বা অশিষ্টাচাৰ প্ৰদৰ্শন কৰি ৰাজনৈতিক পথাৰখন কলুষিত কৰিব বিচাৰিছে তেওঁলোকে ৰাজনীতিৰ পৰা অৱসৰ লোৱাটো ভাল এতিয়া তেওঁলোকে ৰাজনীতিৰ পৰা নিজেই অৱসৰ ল'ব নে ৰাইজে তেওঁলোকক অৱসৰ দিব এই কথাটো 2026 নিৰ্বাচনত স্পষ্ট হ'ব